আমি জানো পাহৰি যাম কোভিড-19 কথা। আজি আমি সকলোকে মনত আছে কোভিড-19 হোৱাৰ সময়ত আমাৰ কিমান অসুবিধাৰ সন্মুখীন হৈছিলে। বজাৰ সমাৰৰ পৰা আদি কৰি আমি ক'তো যাব পৰা নাছিলোঁ। এই কোভিড-19 অহাৰ পিছৰ পৰাই মানুহৰ বহুত অসুবিধাৰ সন্মুখীন হৈছিলে। লাখ লাখ মানুহৰ মৃত্যু হৈছে। কিন্তু গোটেই পৃথিৱীলৈ এই মহামাৰীৰ সৃষ্টি হোৱাৰ পিছত ভেকচিন দিবলৈ চৰকাৰে আমাক বাধ্য কৰাইছিলে। এই ভেকচিন লোৱাৰ সময়ত যে আমাৰ কিবা এটা ছাইড ইফেক্ট হ'ব বা আমি মৃত্যু হ'ব পাৰে নেকি, এই কথাটো আমি কেতিয়াও গম পোৱা নাছিলোঁ বা চৰকাৰেও আমাক সেই বিষয়ে কোনো জনা নাছিলে। কিন্তু কোভিড ভেকচিনৰ এতিয়া গম পোৱা গৈছে যে কোভিড ভেকচিনৰ কি পাৰ্শ্ব কি আছে, কোভিড ভেকচিনৰ যিটো ছাইড ইফেক্ট আছে, এই ছাইড ইফেক্ট সঁচাকৈ এই ছাইড ইফেক্টৰ ক্ষেত্ৰত ছাইড ইফেক্ট হোৱাৰ পিছত মানুহ সঁচাকৈ মৃত্যু হৈ আছে নেকি, মানুহৰ কি কি অসুবিধা হৈছে, এই সকলোখিনি তথ্য আজি মই এই ভিডিঅ'ৰ জৰিয়তে দিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। প্ৰথমতে আমি কেইটামান কথা জানিব লাগিব যে কোভিড ভেকচিন কোনে বনাইছিলে। এতিয়া প্ৰথমতে চাওক যে কোভিড ভেকচিন ভাৰত বায়'টেক যি আছিলে, ভাৰত বায়'টেকে কোভাক্সিন বনাইছিলে আৰু চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই বনাইছিলে কোভিডশিল্ড। এই কোভিডশিল্ড আৰু কোভাক্সিন এইকেইটাই ভেকচিন দিয়া হৈছিল সকলো মানুহকে। এতিয়া কথা হৈছে কি এই কোভিডশিল্ড আৰু কোভাক্সিনৰ পৰা মানুহৰ কিমান ক্ষতি হৈছে, কি কি পাৰ্শ্বক্ৰিয়া দেখা পোৱা গৈছে মানুহৰ গাত, কিমান অসুবিধা হৈছে, এই সকলোখিনি আপোনালোকক এই ডিটেইলছ সহকাৰে ছাইড ইফেক্ট আছে। এই ছাইড ইফেক্টৰ খবৰটো আমি কেনেকৈ লাভ কৰিলোঁ। প্ৰথমতে চাওক ব্ৰিটেইনৰ আদালতত যেতিয়া কেছ ধৰা হ'ল, কেছ ধৰাৰ পিছত এই ভেকচিনৰ কিমান পাৰ্শ্বক্ৰিয়া আছে বা কিমান ছাইড ইফেক্ট আছে, এই কথাটো এষ্ট্ৰাজেনেকা নামৰ আৰু চিৰাম ইনষ্টিটিউটে যেতিয়া আদালতত প্ৰকাশ কৰিলে যে কম সংখ্যক লোকৰ মাজত এই পাৰ্শ্বক্ৰিয়াটো দেখা পোৱা গৈছে। মানে কম সংখ্যক কি মানে ৰেয়াৰ ছাইড ইফেক্ট মানুহৰ বুলি কোৱা হৈছে। কিন্তু কি যি ছাইড ইফেক্ট পোৱা গৈছে মানুহৰ মাজত, ইয়াৰ ভিতৰত হৈছেগৈ প্ৰথমতে চাওক কিছুমান মানুহৰ হৈছে ব্ৰেইন ষ্ট্ৰোক বেছি হৈছে বুলি কৈ আছে। ব্ৰেইন ষ্ট্ৰোক হয়, তাৰপিছত যি মানুহৰ তেজ আছে তেজটো গোট মাৰি যায়, মূৰৰ বিষ, তেনেকুৱা কিছুমান প্ৰব্লেম দেখুওৱা হৈছে যে, আৰু এই প্ৰব্লেম হেনো একদম কম সংখ্যক মানুহৰ মাজতহে হয়। তাৰপিছত হাৰ্ট এটেক হৈ আছে। এইটো হৈছে এষ্ট্ৰাজেনেকাই এই কথা ব্ৰিটেইনৰ আদালতত যেতিয়া প্ৰকাশ কৰিলে, তাৰপিছতহে গম পোৱা গৈছে যে সঁচাকৈ যে যি ভেকচিন আছে ভেকচিনৰ ছাইড ইফেক্ট আছে। তাৰপিছত যদি আপোনালোকে চাই যিখিনি কমন ছাইড ইফেক্টটো কি, ইয়াৰ ভিতৰত আছে জ্বৰ, চৰ্দি কাহ হ'ব পাৰে, আপোনাৰ চেষ্ট পেইন হ'ব পাৰে, বুকুৰ বিষ, তাৰপিছত সাধাৰণতে আপোনাৰ যিবিলাক বিষ হয় গাঁঠিৰ বিষ, হাতৰ বিষ, এইবিলাক হৈছে যেতিয়া কমন যিখিনি প্ৰব্লেম হৈছে ছাইড ইফেক্ট হৈছে এইখিনি দেখা পোৱা গৈছে। তাৰপিছত যদি চাই মূৰৰ বিষ আছে, তাৰ লগতে আপোনালোকৰ যি হৃদপিণ্ড আছে, এই হৃদপিণ্ডৰ যিটো তেজ চলাচল কৰে এই তেজ চলাচল বন্ধ হৈ যায় বুলি কোৱা হৈছে। তাৰপিছত কিছুমান দেখা পোৱা গৈছে যে বমি হয়, এই বমিৰ ভাৱ নিচিনা হয়, এইটো হৈছে ছাইড ইফেক্ট। আচলতে কোভিড ভেকচিন লোৱাসকলৰ সকলোতকৈ বেয়া খবৰ যিটো হৈছে কি চবতকৈ ডাঙৰ যিটো প্ৰব্লেম হৈছে সেইটো হৈছে কি হৃদপিণ্ডৰ যিটো তেজ চলাচল কৰে এই তেজ চলাচলটো বন্ধ হৈ যায়। সেইটো চাওক যেতিয়া প্ৰকাশ কৰিলে এষ্ট্ৰাজেনেকাই আদালতত, সেইটো হৈছে কি 10,000 মানুহৰ ভিতৰত এজন মানুহৰহে এই ছিষ্টেমটো হ'ব পাৰে বা এই ছাইড ইফেক্টটো হ'ব পাৰে বুলি প্ৰকাশ কৰিছে। এতিয়া যদি নেক্সটত আপোনালোকে কমন যিটো প্ৰব্লেম হৈছে সেইটো যদি সেইটো চাব বিচাৰিলে, তেতিয়াহ'লে সেইটো হৈছে কমন প্ৰব্লেমটো হৈছে মানুহৰ বেছিভাগ মনৰ যিটো দুৰ্বলতা, আচলতে সেইটো প্ৰকাশ পাইছে ইয়াত যে মানুহৰ ভাগৰুৱা, এলাহ লগা। আচলতে এই ছিষ্টেমটো এতিয়া বেছিভাগ মানুহৰ গাত দেখা পোৱা গৈছে যে মানুহৰ কাম কৰিবলৈ মন নোযোৱা হৈছে, তাৰপিছত ভাগৰ বেছি লগা হৈছে। আচলতে এইখিনি যি প্ৰব্লেম হৈছে মানুহৰ, এই প্ৰব্লেমখিনি আচলতে এটা কমন ছাইড ইফেক্ট। এইটো আপোনাৰ কোভিড ভেকচিনৰ পৰা হ'বও পাৰে বা নহ'বও পাৰে, সেইটো মই ইয়াত ক'ব যোৱা নাই। কিন্তু কি কথা হৈছে কি মানুহৰ মনৰ যিটো দুৰ্বলতা, আচলতে এই দুৰ্বলতাৰ কাৰণে মানুহৰ শৰীৰৰ যিখিনি ক্ষমতা থাকে এই ক্ষমতাখিনি মানুহৰ নাইকিয়া হৈ গৈ আছে। কিয় হৈছে এইখিনি, এতিয়া চাওক আমাৰ মনতে এটাই ভাবি থাকোঁ, আমি কোভিড ভেকচিন লোৱাৰ পিছত আমাৰ গা দুৰ্বল হৈ গৈছে, আমাৰ এনেকুৱা এটা প্ৰব্লেম হৈছে। আচলতে সেইখিনি কোভিড ভেকচিনৰ ছাইড ইফেক্ট হ'বও পাৰে বা নহ'বও পাৰে। আপোনালোকৰ এতিয়া মই এটাই কথা আপোনালোকক জনাম যে এটাই কথা আপোনালোকক ক'ম, যদি এনেকুৱা প্ৰব্লেম আপোনালোকৰ হৈছে, ভাগৰুৱা হৈছে, চৰ্দি কাহ জ্বৰ হৈছে, আপোনালোকে প্ৰথমতে গৈ আপোনাৰ ডক্টৰ আছে, যি ডক্টৰৰ পৰা পৰামৰ্শ লৈ আপোনালোকে ভালকৈ চিকিৎসা কৰক। তেতিয়াহ'লে আপোনালোকৰ যিটো ছাইড ইফেক্ট হওক বা এনেই বিনা কাৰণতে আপোনালোকৰ এইখিনি প্ৰব্লেম হৈছে, তেতিয়া সেইখিনিৰ পৰা আপোনালোকে ৰেহাই পাব বা সেইখিনিৰ পৰা আপোনালোকে উপকৃত হ'ব। এতিয়া চাওক যিটো ভাগৰুৱা ভাৱ যিটো আহে এইটো সকলোৰে মাজত হৈছে, কাৰণ আমি কাম যিটো কৰি আছিলোঁ প্ৰথমতে এই কাম কৰা মানুহবিলাকে কাম কৰাটো একেবাৰে এৰি দিয়া হৈছে, যাৰ কাৰণে আজিৰ এই প্ৰব্লেমটো বেছিভাগ পোৱা গৈছে যে
কাম কৰিলে বেছিভাগ ভাগৰ লাগে, আমি এলুৱা হৈ গৈছোঁ, তেনেকুৱা এটা যি প্ৰব্লেম পোৱা গৈছে যে গাত আমাৰ দুৰ্বল হৈ গৈছে, আচলতে এইখিনি চিষ্টেম হৈছে কি আমি কাম নকৰাৰ কাৰণে বা আমাৰ মনৰ যিটো দুৰ্বলতা তাৰ কাৰণে হয়তো সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকৰ যদি এনেকুৱা প্ৰব্লেম হৈছে, প্ৰথমতে আপোনালোকে ডক্টৰৰ ওচৰত গৈ পেলাই আপুনি ভালকৈ চিকিৎসা কৰক। আপোনালোকৰ যি দুৰ্বলতা দেখা গৈছে, যিখিনি প্ৰব্লেম পাই আছে বুলি কৈছে, এইখিনি সকলো ঠিক হৈ যাব। কাৰণ ভেকচিনৰ ছাইড ইফেক্ট থাকক বা নাথাকক, আপোনালোকে ভালকৈ চিকিৎসা কৰক, আপোনালোকে ভাল হৈ যাব।